গাঁৱে গাঁৱে উপলব্ধ হ'ব ডিজিটেল শিক্ষা 3 কোটি মহিলাক বনাম লাখপতি দিদি বিল গেটছক ক'লে মোদীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিল গেটছক ভাৰত ডিজিটেল পেমেণ্ট আৰু দেশৰ বাহিৰত ইয়াৰ বিস্তাৰক লৈ আলোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাইক্ৰছফ্টৰ সহ প্ৰতিষ্ঠাপক বিল গেটছৰ মাজত বাৰ্তালাপৰ স্থান পালে প্ৰযুক্তি হেল্থ কেয়াৰ ডিজিটেল পেমেণ্ট আৰু কৃত্ৰিম বুদ্ধিমত্তা আদি বিভিন্ন বিষয় এই বাৰ্তালাপত বিল গেটছে কয় যে ভাৰতত এতিয়া ডিজিটেল চৰকাৰ ভাৰতে কেৱল প্ৰযুক্তি ব্যৱহাৰ কৰা নহয় ইয়াৰ নেতৃত্ব দিছে প্ৰধানমন্ত্ৰীয়ে বিল গেটছক নমোদ্ৰণ দি আঁচনিৰ বিষয়ে অৱগত কৰে আৰু তাক লৈ আলোচনা কৰে যাৰ জৰিয়তে বিশেষকৈ মহিলাসকলৰ মাজত প্ৰযুক্তিৰ দিশটোক উদগনি দিয়াত সহায়ক হৈছে প্ৰধানমন্ত্ৰী মোদী আৰু বিল গেটছে ভাৰতত ডিজিটেল পেমেণ্ট আৰু দেশৰ বাহিৰত ইয়াৰ বিস্তাৰক লৈ আলোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইণ্ডোনেছিয়াত অনুষ্ঠিত G20 সন্মিলনৰ সময়ত সমগ্ৰ বিশ্বৰ প্ৰতিনিধিসকলে ভাৰতত ডিজিটেল বিপ্লৱৰ বাবে আগ্ৰহী আছিল গাঁৱে গাঁৱে উপলব্ধ কৰাম ডিজিটেল শিক্ষা মোদীয়ে কয় যে চৰকাৰৰ লক্ষ্য প্ৰতিখন গাঁৱলৈ প্ৰতিটো শিশুলৈ ডিজিটেল শিক্ষা উপলব্ধ কৰোৱা ডিজিটেল আন্তঃগাঁথনি গাঁওসমূহলৈ লৈ যাম প্ৰধানমন্ত্ৰী মোদীয়ে বিল গেটছৰ সৈতে হোৱা বাৰ্তালাপত কয় যে 3 কোটিৰো অধিক মহিলাক লাখপতি দিদি বনোৱা তেওঁৰ চৰকাৰৰ লক্ষ্য ইয়াৰ উপৰি কৃষিৰ বাবে গুৰুত্বপূৰ্ণ পোছাক আধুনিক কৰি তুলিব বিচাৰে ইফালে 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 2024 আৰু 25 শিক্ষাবৰ্ষ সেৱাই প্ৰকাশ কৰিলে শৈক্ষিক দিনপঞ্জী সেৱাই প্ৰকাশ কৰিলে 2024 বৰ্ষৰ শৈক্ষিক দিনপঞ্জী 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰা হ'ব 2024 আৰু 25 শিক্ষাবৰ্ষ ইয়াৰ পূৰ্বে প্ৰকাশ পালে আগন্তুক শিক্ষাবৰ্ষৰ শৈক্ষিক দিনপঞ্জী সেৱাই প্ৰকাশ কৰিলে এই শৈক্ষিক দিনপঞ্জী অনুসৰি আগন্তুক শিক্ষাবৰ্ষৰ মুঠ কৰ্মদিন 254 দিন 2024 আৰু 25ৰ বন্ধ তালিকাত আছে 111 দিন লগতে বিভিন্ন দিৱস উদযাপনৰ বাবে ধাৰ্য 34 দিন 4টা চৰকাৰী বন্ধ উদযাপনৰ নিৰ্দেশ শংকৰদেৱ মাধৱদেৱৰ তিথিৰ লগতে লাচিত দিৱস আৰু বীৰ চিলাৰায় দিৱস উদযাপনৰ নিৰ্দেশ লগতে শৈক্ষিক দিনপঞ্জী অনুসৰি বিদ্যালয় পৰিচালনাৰ নিৰ্দেশ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ 4% ডিএ লগতে একেলগে বৃদ্ধি কৰা হ'ব 9টাকৈ ভাত্তা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে মাৰ্চ মাহ আছিল এক সুখবৰ কেন্দ্ৰীয় কেবিনেটে ডিয়াৰনেছ এলাউন্স ডিএ 4% বৃদ্ধিৰ অনুমোদন জনাইছে কেন্দ্ৰীয় কৰ্মচাৰী ডিএ 50%লৈ বৃদ্ধি কৰা হৈছে ডিএ আৰু এইচআৰএ উপৰি 9টা ভাত্তা আছে যাৰ সুবিধা কেন্দ্ৰীয় কৰ্মচাৰীক দিয়া হ'ব ডিএ বৃদ্ধিৰ লগতে অন্যান্য ভাত্তা বৃদ্ধি কৰা হৈছে ডিএ 4%ৰ পৰা 50%লৈ আৰু এইচআৰ 3.2 আৰু 1%লৈ বৃদ্ধি কৰা হয় ইয়াৰ উপৰিও ভ্ৰমণ ভাত্তা বৃদ্ধি কৰা হৈছে এই সকলোবোৰ সুবিধা অহা 31 মাৰ্চৰ পৰা উপলব্ধ হ'ব কোনবোৰ ভাত্তা বৃদ্ধি কৰা হৈছে কেন্দ্ৰীয় কৰ্মচাৰী ডিয়াৰনেছ ভাত্তাৰ লগতে 9টা ভাত্তা ঘৰ ভাড়া ভাত্তা শিশু শিক্ষা ভাত্তা শিশু যত্ন বিশেষ ভাত্তা হোষ্টেল ৰাজসাহায্যৰ ব্যাপক বৃদ্ধি হৈছে কোনবোৰ ভাত্তা বৃদ্ধি কৰা হৈছে কেন্দ্ৰীয় কৰ্মচাৰী ডিয়াৰনেছ ভাত্তা লগতে 9টা ভাত্তা ঘৰ ভাড়া ভাত্তা শিশু শিক্ষা ভাত্তা শিশু যত্ন বিশেষ ভাত্তা হোষ্টেল ৰাজসাহায্যৰ ব্যাপক বৃদ্ধি হৈছে বদলিৰ সময়ত টিএ গ্ৰেজুৱেটি পোছাক ভাত্তা নিজৰ পৰিবহণৰ বাবে মাইলেজ ভাত্তা দৈনিক ভাত্তাও বৃদ্ধি কৰা হৈছে এতিয়া ডিএ হিচাপত পৰিৱৰ্তন হ'বনে 2016 চনত সপ্তম দৰমহা আয়োগে কাৰ্যকৰী কৰা সময়ত চৰকাৰে ডিএ 0লৈ হ্ৰাস কৰিছিল ইয়াক 0লৈ হ্ৰাস কৰা হ'ব আৰু কৰ্মচাৰী ভাত্তা 50% মূল দৰমহা অৰ্থাৎ ন্যূনতম দৰমহা যোগ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ইঞ্চুৰেঞ্চৰ সুবিধা মুখ্যমন্ত্ৰী চৰকাৰে কৰিব বীমাৰ ব্যৱস্থা দুৰ্ঘটনা আৰু পৰিয়ালৰ প্ৰথমটো খবৰ হৈছে শিক্ষানুষ্ঠানত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি সন্দৰ্ভত হ'ব নতুন নিয়ম ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে আজি পুৱাই সংবাদমেল সম্বোধন কৰি একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষানুষ্ঠানত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা এলপি স্কুল এমই স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তিৰ বাবে এটা নীতি প্ৰণয়ন কৰিম যাৰ জৰিয়তে নিজৰ গাঁওখনত নিযুক্তি লাভ কৰিব পাৰি কিন্তু গাঁৱত ল'লে মেধাৰ ভিত্তিতে ল'ব পাৰিব আমি বহু সময়ত দেখা পাওঁ গাঁৱৰ শিক্ষানুষ্ঠানত নিজৰ গাঁৱৰ মানুহে চতুৰ্থ বৰ্গত নিযুক্তি নোপোৱাৰ বাবে বহুতে দুখ পায় কিন্তু এই নিয়মৰ জৰিয়তে হাৰ্ট ৱাৰ্নিং হ'ব
হাৰ্ড ৱাৰ্নিং নহয়, অৰ্থাৎ এতিয়াৰ পৰা শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিজেই নিজ পঞ্চায়তৰ নিযুক্তি পাব। প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰ্যায়ৰ শিক্ষানুষ্ঠানত এই সুবিধা ৰাজ্যৰ নিবনুৱাই পাব। 30 দিনলৈ বৃদ্ধি হ'ব পাৰে ৰাজ্যৰ শিক্ষক সমাজৰ অৰ্জিত ছুটি। ৰাজ্য চৰকাৰে গঠন কৰিলে কমিটি। শিক্ষক সমাজৰ দীৰ্ঘদিনৰ দাবী পূৰণৰ দিশে আৰু এখোজ। শিক্ষক সমাজৰ অৰ্জিত ছুটি বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। শিক্ষক সমাজৰ দীৰ্ঘদিনৰ দাবী পূৰণৰ দিশে আৰু এখোজ। শিক্ষক সমাজৰ অৰ্জিত ছুটি বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। 10 দিনৰ পৰিৱৰ্তে 30 দিনলৈ অৰ্জিত ছুটি বৃদ্ধিৰ যোজা চলাইছে ৰাজ্য চৰকাৰে। সমগ্ৰ দিশ পৰ্যালোচনাৰ বাবে উচ্চ ক্ষমতা সম্পন্ন কমিটি কৰিলে গঠন। উচ্চ ক্ষমতা সম্পন্ন কমিটিৰ অধ্যক্ষৰ দায়িত্ব SSA পৰিচালন সঞ্চালকক, মাধ্যমিক শিক্ষা সঞ্চালকক আহ্বায়ক তথা সদস্য সচিবৰ দায়িত্ব। শিক্ষা বিভাগৰ জ্যেষ্ঠ গাণনিক বিষয়া কাৰিকৰী সদস্যৰ দায়িত্ব। সদস্য হিচাপে থাকিব কমিটিৰ অধ্যক্ষই মনোনীত কৰা 2 শিক্ষাবিদ। সদস্য হিচাপে 2 IASক মনোনীত কৰাৰ কৰ্তৃত্বও প্ৰদান কৰিছে অধ্যক্ষক। নিৰ্বাচনৰ পাছতে প্ৰয়োজনীয় প্ৰতিবেদন দাখিলৰ নিৰ্দেশ। কমিটিৰ পৰামৰ্শ ভিত্তিতে শিক্ষা বিভাগে গ্ৰহণ কৰিব চূড়ান্ত সিদ্ধান্ত। বৰ্তমানে শিক্ষক সমাজে অৰ্জিত ছুটি লাভ কৰে 10 দিন। গৰম বন্ধ লাভ কৰাৰ বাবেই শিক্ষক সমাজৰ অৰ্জিত ছুটি কম। কিন্তু গ্ৰীষ্ম বন্ধতো বন্ধ উপভোগৰ সুযোগ নাপায় শিক্ষক সমাজে। ইয়াৰ বাবে অৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধিৰ দাবী কৰি আহিছে শিক্ষক সমাজে। ইপিনে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ খবৰ ওলাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৰাজ্যিক কৰ্মচাৰীৰ 4% DA বৃদ্ধি। গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন। লোকসেৱা ভৱনত গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ। হোলীৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে বৃহৎ উপহাৰ। ৰাজ্যিক কৰ্মচাৰীলৈ বৃহৎ উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ কৰ্মচাৰীৰ 4%কৈ DA বৃদ্ধিৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। 1 জানুৱাৰী 2024 পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত। এতিয়াৰে পৰা 50%কৈ DA লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীসকলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন। লোকসেৱা ভৱনত গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ লগতে ঘোষণা কৰিছে কৰ্মচাৰীসকলৰ বাবে বৃহৎ ঘোষণা। অসমৰ কৰ্মচাৰীৰ 4%কৈ DA বৃদ্ধি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। 1 জানুৱাৰী 2024 পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত। এতিয়াৰ পৰা 50%কৈ DA লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীয়ে। ৰাজ্যৰ চৰকাৰী চাকৰিয়ালে পাব 2 দিনৰ বিশেষ কেজুৱেল লিভ। ৰাজ্যৰ লাখ লাখ চৰকাৰী চাকৰিয়ালে পাব 2 দিনৰ বিশেষ কেজুৱেল লিভ। ৰাজ্য চৰকাৰী চাকৰিয়াললৈ সুখবৰ। 11 আৰু 12 মাৰ্চত অসম চৰকাৰৰ চাকৰিয়ালে লাভ কৰিব 2 দিনৰ নৈমিত্তিক ছুটি। একৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰাৰ বাবে লাভ কৰিব এই নৈমিত্তিক ছুটি। আজিৰে পৰা মৰিগাঁৱত অনুষ্ঠিত হৈছে একৰণ ভাগৱতী সমাজৰ সোণোৱালী জয়ন্তী মহোৎসৱ। ইপিনে আমিনগাঁৱত হ'ব ক্ৰিকেট ষ্টেডিয়াম। 13 মাৰ্চত জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ শিলান্যাস। ৰাজ্যিক কেবিনেট বৈঠকত আৰু কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। লোকসেৱা ভৱনত অন্ত পৰিল ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। লোকসেৱা ভৱনৰ অন্ত পৰিল ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক'লে ৰাজ্যিক কেবিনেটত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। বৰাকৰ কিৰণচেক কমিউনিটিৰ ডেভেলপমেণ্ট কাউন্সিল গঠনৰ সিদ্ধান্ত। জাগিৰোডত স্থাপন হ'বলগীয়া ছেমিকণ্ডাক্টৰ উদ্যোগৰ 13 মাৰ্চত হ'ব আধাৰশিলা। প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি 13 মাৰ্চত শিলান্যাস কৰিব প্ৰকল্পটোৰ। 27,000 কোটি টকাৰ ব্যয়েৰে টাটা গ্ৰুপে কাম কৰিব। মণিপুৰী মেইটেই জনগোষ্ঠীয় ভাষাত প্ৰাথমিক পৰ্যায়ত পঢ়িব পৰা ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম কেবিনেটে। যোৰহাটত 191.94 ব্যয়েৰে খোৱাপানী প্ৰকল্পৰ কাম আৰম্ভ হ'ব। কৰিমগঞ্জ মেডিকেল কলেজত 676.81 কোটি টকাৰ ব্যয়ৰ নিৰ্মাণ অনুমোদন। 131.71 ব্যয়েৰে ৰংঘৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। আমিনগাঁৱত 380.66 কোটিৰ ব্যয়েৰে নিৰ্মাণ হ'ব অপেন ক্ৰিকেট ষ্টেডিয়াম। 20,000 দৰ্শক একেলগে বহিব পাৰিব অপেন ষ্টেডিয়ামখনত। 955 কোটি ব্যয়েৰে 1,12,206টা ঘৰত বিদ্যুতৰ বিশেষ ব্যৱস্থা। লাহৰীঘাটত সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ কামো অতি সোনকালে আৰম্ভ হ'ব বুলি ঘোষণা।
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হ'ল কেতিয়া বৃদ্ধি হ'ব অসম চৰকাৰৰ কৰ্মচাৰী ডিএ ডাঙৰ খবৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ডিয়াৰনেছ এলাউন্স অৰ্থাৎ মৰগীয়া বানচ 4% বৃদ্ধি কৰি বেছিক পেৰ 50%লৈ অনুমোদন জনায় কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ডিয়াৰনেছ এলাউন্স অৰ্থাৎ ডিএ মৰগীয়া বানচ 4% বৃদ্ধি কৰি বেছিক পেৰ 50%লৈ অনুমোদন জনায় 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব লগা এই বৰ্ধিত মৰগীয়া বানচ 50 লাখৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 68 লাখৰো অধিক পেঞ্চনৰ উপকৃত হ'ব ইয়াৰ উপৰিও কৰ্মচাৰীসকলৰ বাবে হাউচ ৰেণ্ট এলাউন্স অৰ্থাৎ ঘৰ ভাড়া ভাত্তাও বৃদ্ধি কৰা হৈছে বৃহস্পতিবাৰে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত অৱগত কৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোয়েলে কয় ডিএ বৃদ্ধিৰ ফলত ৰাজকোষৰ 12,868 কোটি টকা ব্যয় হ'ব ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰে পেঞ্চনাৰসকলৰ বাবে ডিয়াৰনেছ ৰিলিফ 4% বৃদ্ধি কৰিছে চৰকাৰী কৰ্মচাৰীক ডিএ দিয়া হয় আনহাতে পেঞ্চনাৰ ডিআৰ দিয়া হয় বছৰত দুবাৰকৈ ডিএ আৰু ডিআৰ বৃদ্ধি কৰা হয় এই জানুৱাৰী আৰু জুলাইৰ পৰা কাৰ্যকৰী হ'ব যিহেতু কেন্দ্ৰীয় চৰকাৰে 4% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছে তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কিমান হ'ব উদাহৰণস্বৰূপে যদি কাৰোবাৰ দৰমহা মাহে 50,000 টকা আৰু বেছিক পে হিচাপে 15,000 টকা থাকে তেন্তে তেওঁ বৰ্তমান ডিএ 6,900 টকা পায় যিটো বেছিক পেৰ 46% অৱশ্যে 4% বৃদ্ধিৰ পিছত কৰ্মচাৰীজনে প্ৰতি মাহে 7,500 টকা লাভ কৰিব যিটো পূৰ্বৰ 6,900 টকাৰ তুলনাত 600 টকা বেছি গতিকে যদি কাৰোবাৰ বেছিক পে হিচাপে 15,000 টকাৰ সৈতে মাহে 50,000 টকাৰ দৰমহা লাভ কৰে তেন্তে তেওঁ দৰমহা মাহে 600 টকা বৃদ্ধি পাব ইয়াৰ পূৰ্বে 2023 চনৰ অক্টোবৰ মাহত ডিএ বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ডিয়াৰনেছ ভাত্তা আৰু ডিয়াৰনেছ ৰিলিফ 4% বৃদ্ধি কৰি 46%লৈ বৃদ্ধি কৰিছিল উল্লেখযোগ্য যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰতে ডিএ বা ডিআৰ বৃদ্ধি কৰে অসম চৰকাৰে ডিএ বৃদ্ধিক লৈ পৃথককৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে কেন্দ্ৰীয় চৰকাৰে যি হাৰত বৃদ্ধি কৰে সেই হাৰতে অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলক প্ৰদান কৰা হয় ডিএ আৰু ডিআৰ ইয়াৰ বাবে বিত্ত বিভাগে আগবঢ়োৱা প্ৰস্তাৱ কেবিনেটে অনুমোদন জনাব লাগিব আৰু সেই প্ৰস্তাৱ গৃহীত হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত ডিএ আৰু ডিআৰ লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীসকলে অৱশ্যে অসম চৰকাৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই